নমস্কাৰ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে গম পালে 2:15 হ'ল। ইমানেই দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ। আজি আগবেলাতে ভাবিছিলোঁ ভিডিঅ' এটা ষ্টাৰ্ট কৰিম বুলি, বতাহ মাৰিছে আজি বতৰটো থাকি গ'ল কৰিবলৈ। বাকী আজি মা গৈছে নামঘৰলৈ। এতিয়া বুধবাৰ, যিহেতু আজি ফেব্ৰুৱাৰী 12 তাৰিখ, আজি বুধবাৰ মা গৈছে নামঘৰলৈ। বুধবাৰে নাম থাকে যে, বনাই মেলি আজৰি হৈহে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। পাপাই বোলে ৰ'বা মা আহি লওক, তাৰপিছত একেলগে ভাত খাম। পাপাই ভাতটো তুলি দিলে, দাইল বনালোঁ, তাৰপিছতে গুটি আলু আছিলে, গুটি আলু মটৰ দি ভাজিলোঁ, কেপচিকাম ফ্ৰাই কৰিলোঁ। মায়ে আকৌ ঘৰৰ পৰা বেঙেনা দিছিলে ফ্ৰাই। মায়ে ঘৰৰ মাৰ কথা কৈছোঁ, মায়ে দিলে বেঙেনা ফ্ৰাই। বাকী কালি চিকেন আছিলে, সেয়াকে অকণমান গৰম কৰিম আৰু পাপাৰ কাৰণে মাছ আছে সিমানে। আকৌ বাবলু আহিলে অথনি, মায়ে পেলাই আজি তাকো ভাত কেইটামান খাই যাবলৈ ক'লে। আৰু ভাত খোৱা মানুহ আজি আমি কেইটাই, বৌ নাই, বৌ গৈছে ফটোশ্বুট আছে, বৌৰ লগৰ আহিছে শিৱসাগৰৰ প্ৰি ৱেডিং ফটোশ্বুট কৰিবলৈ, বৌৰ লগতে গ'ল। সেইকাৰণে আজি আমি কেইটাহে, মাও আহক, একেলগে ভাতকেইটা খাম। খাই মেলি একদম আপোনালোকক লগ পাম অকণমান দেৰিকৈ। চাই থাকিব, ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ক'ৰবাত হ'বলগীয়া আছে যদি কাইলৈ বাৰ্থডে নহয়, আজি খুৱাই দিলোঁ। হৈ গ'ল বাৰ্থডে, হৈ গ'ল। এয়া হা এই বেলিয়ামিজৰ চিকেন, সেয়া ঘৰত বনোৱা লোকেল চিকেন হৈ গ'ল আৰু তোৰ বাৰ্থডে। আজিলৈ হৈ গ'ল তোৰ বাৰ্থডে দেই। নাই, হৈ গ'ল, তোক আজিয়ে ভাত খাবলৈ মাতিলোঁ, হৈ গ'ল। ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিব লৈছে। আকৌ গাড়ীত গানবোৰ লগাই আছে, কপিৰাইট লাগি যাব নাই গানবোৰ লগাই তোৰ গানটো শুনিলে, গান চবেই শুনিছে। অথনি ভাত পানী খাই চিধা একদম এতিয়া 4টা বজাত আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। এতিয়া আমি দুইটা ওলাই আহিছোঁ, অকণমান বজাৰ কৰোঁগৈ। বজাৰ গিফ্ট কিনিবলৈ যাওঁ, গিফ্ট কি লাগিব কোৱা? গিফ্ট কিনিবলৈ যাওঁ ৰাইজসকললৈ। ভাবিছোঁ চবকে অকণমান কিবা এটা দিওঁ মৰমতে। ইউটিউবৰ পৰাতো অকণমান কিবা এটা পালোঁৱে, ভাবিছোঁ নিজে কিবা এটা কৰিছোঁ, কিবা এটা পাইছোঁ অকণমানকৈ, আৰু সেইকাৰণে ভাবিছোঁ চবকে অকণমান কিবা এটা দিওঁ। তাকে সেইকাৰণে ওলাই আহিছোঁ। ইমানো এসোপা পইচা দিয়া নাই আৰু মোক, ইউটিউবে ইমানো এসোপা পইচা দিয়া নাই মোক। 5,000টো ছাবস্ক্ৰাইবাৰ আছে, অলমষ্ট 5,000 ছাবস্ক্ৰাইবাৰ। সেইদিনাখন মোক এটকীয়া মটন দি দিব পাৰ ন? 5,000 এটকীয়া মটন দি দিব পাৰ। ইমান ধুনীয়া ধুনীয়া মৰম দিছে, মই যদি এটকীয়া এটা মটন দি দিওঁ, মোক বাৰু মানুহে কি বুলি ভাবিব বাৰু? এফৰ্ডেবল এতিয়া সেইটোৱে হৈ আছে। আৰু কমেণ্ট আছিলে ন, শুন আকৌ ইউটিউবৰ পে'মেণ্টটো কিমান পালে, এটা ডাইৰেক্টটো পে'মেণ্টটো কৰি দিব নোৱাৰি, কিবা প্ৰডাক্ট এটা অকণমান হিণ্টছটো দি দিলে ভাল হয়। তাৰ ভিতৰত কিমানটো কি আহিব, মোক এতিয়া একো ভাবিয়ে পোৱা নাই। ৰিজনিং দিব নালাগে, প্ৰডাক্ট এটা নাম কৈ দিব লাগিছে, সিমানটোৰ ভিতৰত কিমান কি আহিব জানিবলৈ বিচাৰিছিলে। মোৰ এতিয়া প্ৰডাক্টৰ নামেই এতিয়া কি আহিব মই নিজেই গম নাপাওঁ। আহিব চাগে, কি আহিব ভাবিব লাগিব এইটো। মই ইমানো এসোপা নাই, কিন্তু তথাপিতো সৰু সুৰা ভাল কিবা এটা, আৰু অকণমান আপোনালোকৰ আশীৰ্বাদত। হেয়াৰ ষ্ট্ৰেইটনিংটো 2বাৰ কৰিব পাৰিব চাগে। হেয়াৰ ষ্ট্ৰেইটনিং, স্মুথনিং 3বাৰ পাৰিব। 3-4 পাৰিব। দামী বোৰত কৰিলে 2বাৰ পাৰিব। সেইটো হয়, চবতে আকৌ প্ৰাইচবোৰ বেলেগ বেলেগ নহয়। অকণমান দামী পাৰ্লাৰত কৰিলে, অকণমান এক্সপেঞ্চিভ হেৰিয়াত কৰিলে অকণমান যাব, আৰু সিমানে আন্দাজটো নিজে কৰি লওক আপোনালোকে। বাকী তেতিয়াহ'লে সেইকাৰণে আৰু ভাবিছোঁ পে'মেণ্টটো পাইছোঁ কিবা এটা, ঘৰৰ সকলোকে অকণমান কিবা এটা, সেইকাৰণে ভাবিছোঁ কি লাগিব বোলো। এডিডাছৰ জোতা দি, ইমানো আৰু মই পোৱা নাই, ওচৰত এডিডাছৰ জোতা দিবলগীয়াতো ভাল কিবা এটা দিম। কাৰণ মোৰ ইউটিউব চেনেলটোৰ এছিষ্টেণ্ট মেনেজাৰ বাবলু, চেনেলটো কিবা এটা হ'লে বাবলুকে সুধো দিব লাগিব, নহ'লে চেলফিজ বুলি কিবা এটা হ'লে মই তাকেই সুধোঁ। ইউটিউব চেনেলটো সকলো চোৱা মেলা আমাৰ ছাৰে কৰি থাকে। আজি ভাওনা আছে। মোৰ চেনেলটো চোৱা মেলা এজনে কৰি থাকে, সেইকাৰণে নিদিলে দিগদাৰ হ'ব, জেং কৰি দিব, মোক চেনেলেই ব্লক কৰি দিব পাবলৈ। গতিকে সেইকাৰণে ওলাই মেলি আহিছোঁ, বজাৰত গৈ লগ পামগৈ আপোনালোকক। চাই থাকিব ভিডিঅ'টো, বেছি লাগ চাই মাৰিছোঁ, আৰু বেল চেল মৰা নাই, পুলিচে ধৰিব পাৰিম। এতিয়া 5,000 চাৰ্ট দিছিলে, ক'ত হাৱাই চেণ্ডেলযোৰ কিনি দিব, হাৱাই চেণ্ডেল এটা হাৱাই চেণ্ডেলযোৰ লোৱা হৈ যাব।
70 টকা আছে কৈ পন না কথা চল লেটস গো এই দেখা নাই এই বেনারস আছে 369 দিছে না হোৱাই নাই কৰি আছোঁ সেইকাৰণে ভিডিঅ' চিডিঅ' নাই কৰা কোনফালে আহিলোঁ চাওঁ এইফালে চাওঁ এইফালে চাওঁ হাঁহি দিয়া অকণমান হাঁহি দিয়া অকণমান হাঁহি দিয়া কি বজা কৰিব আহিলা নাহা অকণমান হাঁহি দিয়া অকণমান নাহা চিনি নাপোৱা বাই 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 কৈ দে এইফালে কৈ দে এইটো বজাৰ কৰি হৈ গ'ল একদম গাড়ী বহাই আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ আৰু অকণমান দেৰি আগত ছাবস্ক্ৰাইবাৰ বা এগৰাকী লগ পাই গ'লোঁ কোৱালিটিতে কোৱালিটিটো এনেকুৱা মৰম লগা মানে ভিডিঅ' চিডিঅ' কৰা নাই আৰু তাৰ লগতহে কথা পাতিলোঁ অকণমান দেৰি ভাল লাগিলে লগ পাই মতাৰ কাৰণে এনেকৈ ৰাস্তাতে কোনোবাই লগ পাই মাতি দিলে ভাল লাগে এনেকৈ হয়নে লগ লৈছে তোৰ লগত এনেকৈ যেনেকৈ থাকিবই নোৱাৰে বুলি কাপোৰ ভাল ভাল কিনি দিবি হ'ব মানুহ কাপোৰত মানুহৰ পৰিচয় নাই মানুহ সদায় মনেৰে ভাল হ'ব লাগে হয়নে কাইলৈ ফটাকা দি পিনিও যাম ফটাকানিও পিন্ধিবলৈ কোৱা নাই তাই ভালকৈ থাকিব লাগে নৰ্মেল থাকিব লাগে তো মই একেবাৰে হেৰি কৰিনা কাপোৰ কি চেলিব্ৰিটি নহয় কাপোৰ কিনিব ভাল লাগিলে লগ পাই ইমান মৰম লগা পোৱালিলে গম পাইনে তাৰ লগত কথা পাতিব লাগিব ভাল লাগে এনেকৈ ৰাস্তাত লগ পাই কোনোবাই মাতিলে ধুনীয়াকৈ সেইদিনাখন অধিৱেশনটো কৈছে বহুতে কমেণ্ট কৰিছে মেছেজ কৰিছে ইনষ্টাগ্ৰামত লগ দেখিছিলোঁ মাতিবলৈ নহ'লে মাতিলে ভাল লাগে তেতিয়াহ'লে ঘৰলৈ গৈ লওঁ বজাৰ চজাৰ কৰি মেলি হৈ গ'ল কি ল'লোঁ কি কথা এইবোৰ ঘৰত দেখামগৈ আপোনালোকক অ'কে নিজে পইচা ঘটি নিজে দিছোঁ গিফ্ট কেনেকুৱা লাগিছে চোৱা পঞ্জাবী টি চাৰ্ট ডাঙৰ হ'লে এক্সচেঞ্জ কৰি দিম পেটটোৰ পৰা মানে তই দেউতা পেট কমাবি এইযোৰ কাপোৰ আমাৰ মাতাশ্ৰীলৈ আনিছিলোঁ কিন্তু মা নাই মা চাগে পাকঘৰত কাপোৰযোৰ কেনেকৈ দেখাই দিওঁ দুজনী কালাৰ প্ৰায় একেই দুজনী মালে বেঙুনীয়া এইযোৰ বেঙুনীয়া কাপোৰ বাই 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 যাওঁ বাই আজা গেট খুল দৌ আকৌ মাৰ দৌ গেট চল হেপী বাৰ্থডে ইন এডভান্স কংগ্ৰেচুলেশ্যন কাইলৈ বাৰ্থডে কিবা এটা দি থৈ যাম চৰম কোৱা কেইদিন হৈছে কি না বাৰ্থডে বুলি সৰুকৈ কিবা এটা দে সেইটো দিছিলি মই অকণমানি কিবা এটা বিচাৰিছোঁ 100 টকা কিবা এটা দে কি বুলি কৈছিলি যে এইটো তেতিয়া তোৰ লাইফত মইতো ভৰিত পৰি থাকিম একো নোখোজো নহয় সেইটো কৈছিলোঁ হেপী বাৰ্থডে খাই পেলাই কিবা এটাতো দে বাৰ্থডে বুলি একো নহয় এইটো কি দিছ তই মোক 50 টকা পেৰে নেকি চা এক বাৰ্থডে মই একো নোখোৱাওঁ তোক যা তই ভাবিছিলোঁ তোক মই ন কাইলৈতো তই এনেও নাথাক তোক ভাবিছিলোঁ গুড মৰ্ণিং আৰু আকৌ কালিৰ পৰা ভিডিঅ'টো আজি একদম নেক্সট ডে ৰাতিপুৱাহে ভিডিঅ'টো আকৌ মই কণ্টিনিউ কৰিছোঁ কালি গম পাই নে কি হ'ল আহিটো পালোহি সেয়া বজাৰ চজাৰ কৰি মেলি বাবলুৰ লগত 6:30মান বজাত পালোহি আহি ঘৰলৈ গ'লোঁ তাৰপিছত আকৌ ইয়ালৈ আহি অকণমান বস্তু সামৰি মেলি ফ্ৰেছ হৈ থাকিলোঁ তাৰপিছত আৰু কালি মানে বনোৱা মেলা কৰিব নোৱাৰিলোঁ মানে পাকঘৰত সোমাব নোৱাৰিলোঁ আৰু মেঞ্চ হৈ থাকিলোঁ ইফালে আজি মোৰ বাৰ্থডে ফেব্ৰুৱাৰী 13 তাৰিখ কালি মানে একদম মন চনে বেয়া হৈ থাকিলে কালি এফালে বাৰ্থডে মোৰ আজি অসুবিধা হৈ থাকিলোঁ উপায় নাই আৰু কি ক'ব মানে মাইকীমানুহৰ এইবোৰে প্ৰব্লেম
একো নাই বাৰু আৰু একো প্লেনো বনোৱা নাছিলোঁ কাইলৈ বাৰ্থডে বুলি কিবা এটা এনেই ঘৰতে আৰু কিবা কিবি তথাপিতো মন চনে বেয়া হৈ থাকিলে কাইলৈ বোলো বাৰ্থডে সেইকাৰণে মানে ভিডিঅ' কৰিবলৈ থাকিলে আৰু গিফ্টকেইটাও দিবলৈ আছে মাহঁতক গিফ্টকেইটা দিয়াই নাই মই এতিয়ালৈকে সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো ৰাতিপুৱাতে এতিয়া কণ্টিনিউ কৰিছোঁ ৰাতিপুৱা চাহ দিলে পাপাই মই উঠিলোঁ পাপাই গৈছে এতিয়া ওপৰলৈ চাহ তাহ খাই মেলি আজৰি আৰু আজি হ'ল সেয়া আৰু বাৰ্থডে মোৰ আশীৰ্বাদ কৰিব সদায় যাতে এনেদৰে ভালকৈ থাকিব পাৰোঁ আৰু আপোনালোকৰ বাবেও ভাল ভাল ভিডিঅ' দি যাব পাৰোঁ তাকে আশীৰ্বাদ কৰিব গতিকে দিনটো দেখাই থাকিম আৰু আজি মানে মই একোতো বনোৱা মেলা কৰিব নোৱাৰোঁ তথাপিতো যি পাৰোঁ দেখাই থাকিম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে এইটো আৰু ঠাইত থকাকৈ আনিব লাগিছিল নহয় এই বকলি বোলে গোটেইটো কাটি দিব নালাগে সেইকাৰণে ঠাইডাল পেলাই দিব সেই দুটা কাটিচোন হেৰি কেনেকৈ বজে চাওঁ এইটো বন্ধ মৰম লগা হৈছে ধুনীয়া এইকেইটা পাতটো নিজে ছিঙি দিব আৰু ফেচবিন ওলাইছে হয় নহয় ডাঙৰ বোৱাৰীকে ঘৰলৈ পঠিয়াবলৈ কাটি মেলি আনিছোঁ ৰাতিপুৱা কিনি দিম ঘৰলৈ যাব এইকেইটা মানে বাৰী বস্তুবোৰ জাতিলাও হোৱাই নাই কলি মান্তি মান্তি হৈছে গিফ্ট মোলে কেলে এনেই দিছোঁ আৰু মৰমতে থেংক ইউ কালি মই দেখিছিলোঁ বোলে গাৰ্লফ্ৰেণ্ডৰ কাৰণে কিনিছিলোঁ থেংক ইউ চোৱা চোৱা অকমানি অকমানি বাবলে চইচ কৰি দিছে বাই 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 দুপৰীয়া খানা আমি এয়াই আজি বাৰ্থডে খানা এয়া ডিম আলু পিটিকা ভাত দাইল আমি দুজনে এইখিনিতে খাম আৰু এয়া মই একেবাৰে ৰাতি ভাত বনোৱা টাইমতে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ দিনত আৰু মই ভিডিঅ' নকৰিলোঁ মা আৰু পাপা দুইজন লাগি আছে পাকঘৰত ভাত বনোৱাত মই বহি একেবাৰে ভিডিঅ'হে কৰি আছোঁ আজি পাপাই বনাইছে ৰহৰ দাইল আৰু এটা কথা দেই মোৰ ভিডিঅ'ত মানে এগৰাকীয়ে কমেণ্ট দিছিলে যে তোমালোক বোৱাৰী দুজনীকে কাম কৰা দেখোঁ শাহুমাই একো নকৰে নেকি বা বোৱাৰী অহাৰ পিছত শাহু বোৱাৰীৰ ওপৰত ডিপেণ্ডেণ্ট হৈ যায় আৰু ক'ৰবাৰ পৰা আহি তোমালোক দুজনীকে ভাত বনোৱা দেখোঁ মায়ে হেল্প নকৰে নেকি এইখন ঘৰত সেইটো কথা একেবাৰে নহয় কাৰণ মোৰ ভিডিঅ'বোৰ চাব কাৰণ মায়ে বহু কামতে আমাক দুজনীকে হেল্প কৰি দিয়ে বৌ নাথাকিলেতো বা মই অকলে পাকঘৰত বনোৱা মেলা কৰিলে মোক মায়ে বাচন ধুই হ'লেও দিয়ে বা কিবা এটা হ'লেও কৰি দিয়ে বনাই দিয়ে সোধে কিবা কৰি দিওঁ নেকি ক'ৰবাৰ পৰা আহি দুইজনীয়ে পাকঘৰত লাগি ভাত বনোৱাটো আচলতে একো গধুৰ কামো নহয় যে কৰিব নোৱাৰিম তথাপিও মায়ে সোধে মইহে নালাগে বুলি কোৱা আছিলে লুচি পৰাঠা বনাব হ'লেতো মায়ে মঠি মেলি দিয়ে আটা হওক বা কিবা হওক মাছ ফ্ৰাই কৰি মায়ে দিয়ে কাট তেল কৰিব বুলি আমাৰ কেতিয়াবা হাজবেণ্ডেও কৰি দিয়ে তো কথাটো তেনেকুৱা আচলতে মায়ে দুইজনীকে সকলো কামতে প্ৰায় কামতে আমাক সহায় কৰি দিয়ে অ'কে ভিডিঅ'টো আকৌ মই আজি কণ্টিনিউ কৰিছোঁ আজি হৈছে 14 ফেব্ৰুৱাৰী 12 তাৰিখৰ পৰা মই ভিডিঅ'টো বনাই আছোঁ এই ভিডিঅ'টোত মানে কি বুলি ভাবি ষ্টাৰ্ট কৰিছিলোঁ এতিয়া মানে কি বনাই আছোঁ আপোনালোকক নাজানো এইটো ভিডিঅ'ত মই কি দেখাম আপোনালোকক কালি সেয়াটো বজাৰৰ পৰা পৰহি দিনাখন বজাৰৰ পৰা আহিলোঁ আহি পাই অসুবিধা হৈ থাকিলোঁ একদম মানে মন চন বেয়া হৈ থাকিলে ইফালে কাইলৈ মোৰ বাৰ্থডে মানে 13 ফেব্ৰুৱাৰী দিনা বাৰ্থডে অসুবিধা হৈ থাকিলোঁ সেইফালেতো মনটো বেয়া তাৰপিছত আৰু তথাপিতো বাৰ্থডে দিনটো আৰু ঘৰতে তেনেকৈ থাকিলেও ভাবিছিলোঁ ধুনীয়াকৈ ঘৰতে মানে বনাম বৌটো নাই ঘৰলৈ গ'ল তাৰপিছত দাদা এসপ্তাহৰ কাৰণে 11 তাৰিখৰ দিনাখনে গ'ল এসপ্তাহৰ কাৰণে সৰু পথাৰ ট্ৰান্সফাৰ দিছে আমি চাৰিটাহে আছোঁ তাতে বোলো ঘৰতে বোলো কিবা কিবি কৰিম বুলি যদি পাৰোঁ ইভিনিং টাইমত অকণমান ওলাই যাম তেনেকৈ ভাবি মেলি আছিলোঁ অসুবিধা হৈ থাকিলে একদম বাৰ্থডে মানে দিনটো মানে বেয়া বুলি নহয় উপায় নাই সেইটোতো আৰু একো হাত নাই হ'বলগীয়াতো এনেই নহ'বই তথাপিতো সেইটোৱে আকৌ হাজবেণ্ডৰ মানে গাটো ভাল লাগি থকা নাই বুলি কৈছে ঠাণ্ডা লাগি আছে জ্বৰ ঠাণ্ডা লাগি আছে বুলি কৈছে আকৌ পেটটো অকণ ভাল লাগি থকা নাই বুলি সেইকাৰণে খাবলৈ একো মন যোৱা নাই আৰু তথাপিতো মোক কৈছিলে মাংস অকণমান আনো বাৰ্থডে বুলি খোৱা মই নালাগে বাদ দিয়া আকৌ তেওঁ নিজেই নাখায় মাংস আকৌ মায়েতো মাংস খোৱা নোখোৱা আৰু একেই আপোনালোকে জানেই তাৰপিছত পাপাইতো মাংস নাখায় পাপাৰ কাৰণে মাছ আছে বোলো বাদ দিয়া আৰু নালাগে বোলো আনিব
তুমি ভাল হৈ লোৱা তেতিয়া খাম আৰু তেওঁ নাখায় আকৌ মনো অকলে খাই মানে ভাল নালাগিব নহয় বোলো বাদ দিয়া আৰু তেনেকৈ গ'ল আৰু কালি মানে তাতে মাছ আছিলে তেনেকৈ বাৰ্থডে দিনটো গ'ল ঘৰতে তেনেকৈ মানে চিম্পুলকৈ আৰু আজি আকৌ 14 ফেব্ৰুৱাৰী বাৰ্থডে ভেলেণ্টাইন ডে বুলিতো বাৰু একো কৰা নাই তথাপিতো আৰু আজি ভাবিছোঁ ভিডিঅ'টো শেষ কৰিম আৰু কি দেখাওঁ নাজানো তথাপিতো ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিছোঁ এতিয়া 12টা বাজিব হ'ল ব্ৰেকফাষ্ট কৰিলোঁ মায়ে ওটছ দিলে তাৰপিছতে ওটছ আজি পাপা মই তাৰপিছতে আছোঁ মা আকৌ পাকঘৰত বনাবগৈ ভাত সিমানে আৰু আকৌ লগ পাম অলপ পিছত আপোনালোকক এতিয়া মই আপোনালোকক বাৰ্থডে গিফ্ট দুটাকে দেখাওঁ বাৰ্থডে গিফ্ট দুটা আছে তাৰপিছত দাদাই দিছিলে একদম এডভান্স বাৰ্থডে গিফ্ট 11 তাৰিখৰ দিনাখনে পালোঁ দাদা সেইদিনাখন যিহেতু 11 তাৰিখৰ দিনাখনে গ'লগৈ মই কৈছোঁ এসপ্তাহৰ কাৰণে ট্ৰান্সফাৰ হৈছে বুলি তো যাওঁতে 13 তাৰিখৰ দিনাতো বাৰ্থডে দিনটো নাথাকিবৰ কাৰণে মোক এডভান্সকৈ দি থৈ গ'ল তো দাদা মোৰ ফালৰ পৰা কুৰ্তা ছেট এটা পালোঁ ধুনীয়া সেইটো আপোনালোকক দেখাম তাৰপিছতে সেইদিনাখন বজাৰলৈ যাওঁতে মানে পৰহিদিনাখন বজাৰলৈ যাওঁতে দেউতাই ক'লে পইচাকৈ দিম বুলি বাৰ্থডে মানে দিম বুলি ক'লে বাৰ্থডে বুলি কিবা এটা লৈ ল'বি তো ভাবিছিলোঁ মই এবাৰ অনলাইন ল'ম বুলি ভাবিছিলোঁ বোলো অনলাইনে ল'ম মিণ্ট্ৰাত মানে মই অনলাইন ইমান মানে কুৰ্তা ছেট লোৱা নহয় বহুতে সুধে মোক ক'ৰ পৰা লোৱা কি কথা কিন্তু মই ইয়াতে মানে অফলাইন বেছি লোৱা হয় মানে বজাৰলৈ গ'লোঁ ভাল লাগিলে লৈ ল'লোঁ মানে তেনেকুৱা অনলাইনো লোৱা হয় মানে খুব কম লোৱা হয় মানে ইমান লোৱা নহয় অনলাইন তো সেইদিনাখন সেই মিণ্ট্ৰাত মানে কি মিণ্ট্ৰা আহিছে ট্ৰেণ্ডজলৈ গৈছিলোঁ ৰিলায়েন্স ট্ৰেণ্ডজলৈ তাতে যাওঁতে মানে ভাল কুৰ্তা ছেট আহিছিলে তো লৈ আহিলোঁ দেউতা মানে দিছিলে পইচাহে তো ভাবিলোঁ সেইটোকে আপোনালোকক দেখাওঁ ৰ'ব এইটো দাদা আৰু বৌৰ ফালৰ পৰা দিয়া কুৰ্তা ছেটটো এইটো ভাল লাগিছে কালাৰটো জানো একজেক্ট আহিছে নে নাই জানো মই নিজেই ধৰিব পৰা নাই ইমান একজেক্ট নাই অহা তথাপিতো সেইটো একদম বটল গ্ৰীণটো নহয় ব্লু কালাৰ টাইপে হ'ব চাগে কালাৰটো আৰু এইটো পেণ্টটো সেইটোৱে ধুনীয়া লাগিছে আৰু এইটো কালাৰ যিহেতু মোৰ নাই তো সেইকাৰণে ভাল লাগিছে মোৰ থেংক ইউ দাদা আৰু বৌলে ভাল লাগিছে আৰু নেক্সটটো মই দেখাইছোঁ ৰ'ব আৰু নেক্সট কুৰ্তা ছেটটো এইটো বাৰু ছেইম কালাৰে আহিছে কেমেৰাত আৰু পেণ্টটো ইয়াৰ লগৰ এইটো আৰু এই ডিজাইনটো কুৰ্তা ছেটটো মই এই পেণ্টৰ ডিজাইন এইটো কাৰণে আনিলোঁ এইটো ডিজাইন পিন্ধা নাই আগতে পিন্ধিছিলোঁ কিন্তু বহুত বছৰ হ'ল পিন্ধা নাই তো ভাবিলোঁ নতুন কিবা এটা পিন্ধোঁ সদায় একেবোৰ কিমান পিন্ধি থাকিম এইটো যেতিয়া পিন্ধিম আপোনালোকক দেখাম ধুনীয়াকৈ আভাচাৰ হয় এইটো অ'কে কালি গিফ্টকেইটা দিবলৈ পাহৰি কালি গিফ্টকেইটা মই আহি ল'ম ৰ নালাগে এতিয়া লওক থেংক ইউ দিবলৈ পাহৰি কিকেইটা আপোনালৈ সেইটো আপোনালৈ এনে মৰমতে দিছোঁ এয়া আকৌ আমলখি ঘৰৰ পৰা মায়ে দিছিলে আমলখিখিনি মাৰ স্কুলৰ একেলগে কৰা মেম এগৰাকীৰ ঘৰৰে হয় মানে ইমানেই মিঠা আমলখিকেইটা সৰু কিন্তু খুবেই মিঠা হয় খাবলৈ আৰু গতিকে মায়ে কেইটামান দিছিলে আমলখি মোক খাবলৈ তো এইফালে মায়ে দিছিলে এইফালে বৰা আৰু চিকেন দিছিলে লগতে মাছ দিছিলে পাপাৰ কাৰণে সেইখন দি দিবলৈ কৈছে তাক মুখখন উলিওৱা সেইকাৰণে দাড়িবোৰ কাটিব লাগে ভিডিঅ'টো শেষ কৰি দিওঁ আৰু পৰহিবা কৰি আছোঁ নহ'লে এখন চিনেমা বনিবগৈ কোৱা কিবা এটা ভিডিঅ'ত তুমি নায়েই ইমানটো এতিয়াহে ওলাইছে বাৰ্থডে গ'ল তেনেকৈ এলো হৈ আজি ভেলেণ্টাইন ডে বুলি পাহৰিয়ে থাকিলে গধূলিহে মনত পৰিছে গধূলিহে মোক উইচ কৰিছে ভেলেণ্টাইন ডে গম পাই নাই একদম সঁচা কথা এই 7টা বজাত গধূলি 7টা বজাত ভেলেণ্টাইন ডে উইচ কৰিছে সেয়া কি 13 তাৰিখে মোৰ বাৰ্থডে 14 তাৰিখে ভেলেণ্টাইন ডে সদায় পাহৰি থাকিলে গ'ল আৰু 15 তাৰিখ বুলি ভাবিলোঁ কালি বাৰ্থডে হৈ গৈছে আজি 15 তাৰিখ হ'ব নি বাৰু চেছ মেমৰি গৈছে লাহে লাহে তোমাৰ ব্ৰাহ্মী শাক বাৰ্থডে ভিডিঅ'টো ইমানতে শেষ কৰোঁ পৰহিৰ পৰা কৰিছোঁ আকৌ মই কণ্টিনিউ নকৰোঁ আৰু গতিকে লগ পাম নেক্সট ব্লগত চাই থাকিব আজিলৈ টাটা বাই বাই